প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ এক ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কোহিনুৰ থিয়েটাৰ পৰিয়ালৰ। সোণালী জয়ন্তী বৰ্ষ গৰকা নাট্য দলটোৰ নাট্য আখৰাৰ শুভাৰম্ভৰ আগমুহূৰ্তত আয়োজন কৰা এক অনুষ্ঠানত চিত্ৰশিল্পী প্ৰণৱ কলিতা আৰু কিশোৰ মালাকাৰৰ জৰিয়তে প্ৰায় 10 ফুট দৈৰ্ঘ্যৰ প্ৰতিচ্ছবি অংকন কৰি হিয়াৰ আমঠুগৰাকীলৈ জনায় শ্ৰদ্ধাঞ্জলি। আজি অনুষ্ঠিত হ'বলগীয়া নাট্য আখৰাৰ শুভাৰম্ভ অনুষ্ঠানত এই প্ৰতিচ্ছবি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব বুলি জনালে কোহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে। এই অনুষ্ঠানতেই প্ৰয়াত ৰতন লহকৰৰ পত্নী জ্যোতি লহকৰে জুবিন গাৰ্গৰ সৈতে জড়িত বহু স্মৃতিও ৰোমন্থন কৰে। কাৰণ জীৱিত অৱস্থাত জুবিন গাৰ্গে কোহিনুৰ থিয়েটাৰৰ সৈতে সংপৃক্ত হৈ আছিল। কোহিনুৰ থিয়েটাৰৰ বহু গীতত কণ্ঠ নিগৰাইছিল জুবিন গাৰ্গে। সেই সূত্ৰেই কোহিনুৰ থিয়েটাৰৰ সৈতে এক নিবিড় সম্পৰ্ক আছে জুবিন গাৰ্গৰ। ভাল লাগিছে কাৰণ পৰিৱেশটো আজি বৰ ধুনীয়া আছে আৰু হঠাৎ হোৱাৰ নিচিনা হ'ল। আচলতে পৰহি দিনা তপন দাই হঠাতে ক'লে কি এনেকুৱা এটা কাম কৰিব পাৰি নেকি। মই ক'লোঁ চেষ্টা কৰি যাব পাৰি আৰু সেইমতে আজি আৰম্ভ কৰিছোঁ। কাৰণ তেখেত হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, সকলোৱে জানে। আৰু প্ৰতিখন থিয়েটাৰতে তেখেতৰ অৰিহণা যথেষ্ট। আৰু সেই হেতুকে এই চিন্তাটো তপন দাৰ, আৰু তপন দাক ধন্যবাদ জনাইছোঁ বিশেষকৈ মোক এইখিনি সুবিধা কৰি দিয়াৰ কাৰণে। জুবিন দা জীৱিত থকাটো সদায় বিচাৰোঁ, সেইটো সদায় মোক কিছুমান মোৰ পষ্টত বেপাৰ কৰা বুলি কৈছে। বেপাৰ একদম নহয়, কাৰণ জুবিন দাৰ লগত বেপাৰ কৰিব মই যাব লগা কোনো ব্যক্তি নহয়। জুবিন দাক বহুত আগৰ পৰাই লগ পাইছোঁ। তেখেতে আত্মীয়তাটো আমাৰ ঘৰৰ লগত আত্মীয়তা, দেউতাৰ লগত যিটো আত্মীয়তা আছে সেই আত্মীয়তাৰ লগত মই বেপাৰ কৰিব যোৱা নাই। কিন্তু কি মোৰ পৰিৱেশত জুবিন দাক আজি গোটেই বিশ্বতে আজি যিটো সন্মান দিছে, সেই পৰিৱেশটোৰ লগত ময়ো এডজাষ্ট হ'বৰ কাৰণে আৰু জুবিন দাক এক্সেঞ্জটো কেতিয়াও মই ফিল নকৰাৰ কাৰণে আজি চিত্ৰাংকন কৰিছোঁ আৰু একদম মনৰ পৰা কৰিছোঁ। এটা বেপাৰ হিচাপে কৰা নাই। আৰু জুবিনদাৰ সদায় আমাৰ মাজত আমাৰ জীৱিত হৈ থাকিলে, জুবিনদাৰ গানৰ ক্ষেত্ৰত হওক, জুবিনদাৰ প্ৰতিচ্ছবি হওক, ফটোজ হওক, যিখিনি হওক, এইখিনি জীৱিত হৈ থাকিলে মনটো ভাল লাগে কাৰণে এই প্ৰতিচ্ছবি এই ফটোখন কমপ্লিট হোৱা নাই, হ'বগৈ। আৰু প্ৰণৱ ভাইটি খুব কষ্ট কৰি আঁকি আছে আৰু মই যোৱাকালি 3টা বজাত শুইছোঁ, আজি আঁকি যাওঁ, কাইলৈ পূৰ্ণাংগ প্ৰতিচ্ছবিখন দেখা পাব। জুবিন গাৰ্গৰ ফটো ভাল লাগিছে, তাৰ ফটো আঁকিবলৈ পাই। জুবিনটো আজিৰ আমাৰ লগত চিনাকি নহয়, আজি বহুত বছৰৰ পৰাই আমাৰ লগত চিনাকি জুবিন। দেউতাকক বহুত বেছি ভাল পাইছিলে জুবিনে। সেই যাই মোক মানে ইয়াত ফাংচন কৰিব আহিলেও বা ইয়াৰ পৰা মানে ক'ৰবাত মানে বঙাইগাঁও বা ক'ৰবাত গ'লেও জুবিনে আমাৰ ঘৰত মানে কয় যে বৌ আমি চাহ খাম, তেনেকৈ সোমাই যায়। মানে খুবেই ভাল আছিল আমাৰ লগত সম্পৰ্ক। আজি জুবিনৰ ফটো আঁকিবলৈ পাই আমাৰ দুখ লাগিছে, যে ভবা নাছিলোঁ যে জুবিনৰ ফটো আঁকিব লাগিব বুলি। যিয়ে নহওক বাৰু, য'তে আছে তাতে সকলোৱে থাকক। ভাল লাগিছে কাৰণ পৰিৱেশটো